তেজপুৰ ৫ মাইলত বৰগুলিত প্ৰয়াত ৰমজান আলী নামত আছে আন কথা মাটি। ৰমজান আলী প্ৰয়াত পুত্ৰ ইদ্ৰিছ আলী পত্নীসহ আন কথা মাটিত বসবাস কৰা পৰিয়ালটোৰ ওপৰতে বৰ্বৰভাৱে আজি আক্ৰমণ চলালে স্থানীয় এটা ভূমাফিয়া দলে। হাতে হাতে লাঠি জোং আৰু চোকা অস্ত্ৰ লৈ চলোৱা এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নাজুমা খাতুন নামৰ মহিলাগৰাকী। তাৰোপৰি নাজুমাৰ পুত্ৰ, কন্যা, বোৱাৰীও আহত হৈছে এই আক্ৰমণত। শফিকুল ইছলাম আৰু আব্দুল বাৰিকৰ নেতৃত্বত আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। লগতে নাম উল্লেখ হৈছে হাকি আলী, কাছেম আলী, জাগিৰ হুছেইন, শামছুৰ আলী আৰু শামছুল হুছেইনৰ। এইসকল লোকে মিলি চলোৱা আক্ৰমণৰ ঘটনাৰ সংক্ৰান্তত ভুক্তভোগী পৰিয়ালটো স্থানীয় বৰঘাট আৰক্ষীৰ কাষ চাপিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে। সেয়েহে আঘাতপ্ৰাপ্ত অৱস্থাৰে পৰিয়ালটোৱে কাষ চাপিছে শোণিতপুৰ আৰক্ষীৰ অধীক্ষকৰ। মোৰ দেউতা কেনেকুৱা আগত চাহ পান কিবা কিবি খুৱাই কিনি পইচা ইমান টকা হৈছে বুলি আমাক দাবী কৰিছে। মোৰ দেউতা যেতিয়া ঢুকাইছে সিহঁতে আহি কিনি জুজু বুচি কৰিছে, দেউতা ইমান টকা লৈছে, নহ'লে ইমান টকাৰ পৰা ইমান টকা খুত লাগে, 6.5 লাখ টকা দিব লাগে, নহ'লে মাটি দিব লাগে, নহ'লে জুজু বুচি ঘৰ চৰ বনাই সিহঁতে এনেকুৱা জুলুম কৰি আছে। কোন মানুহ হাকি, শামছুল, কাছেম, জাগিৰ, বাৰেক, শফিকুল, সাইফুল সিহঁতে জোৰজবস্তি কৰিছে আৰু মানুহকেইটা পইচা দি কিনি আনি কিনি লগাই দিছে আমাক মাৰিবলৈ। মাক মাৰিছে, দেউতাক মাৰিছে, মোৰ ভণ্টিক মাৰিছে, মোৰ ৱাইফক মাৰিছে, মাটি দখল কৰিছে। এতিয়া পাছত পুলিচ আহিছে, পুলিচ আহি কৈছে সিহঁতে যে কোনোৱে ঘৰ চৰ বনাব নোৱাৰে, ঘৰ চৰ যিখিনি বনাইছে আমি ভাঙি খুলি থৈ দিছো। সিহঁতে পাছত আহি কিনে আকৌ মোৰ ডাঙৰ দাদাৰ মোৰ বিনিক ৫ মাইল থানাত, বৰঘাট থানাত আৰু বহাই কিনি সিহঁতে আকৌ ঘৰ বনাই আছে, জোৰ জবস্তি বনাই আছে। আমি এতিয়া কোনোবা ফালে ওলাব নোৱাৰো। মোৰ দেউতা ঢুকালে নাই, মোৰ দেউতা পইচা লোৱা বুলি কৈছে। কিমান পইচা এইটো আমি ভালকে নাজানো, আমি শুনিছো কৈছে 2,70,000 টকা লৈছে বুলি। সিহঁতে 2,70,000 টকাৰ এতিয়া 4.5 লাখ টকা লাগে সিহঁতে, নহ'লে মাটি দিবে, নহ'লে ঘৰ বনাই কিনি সিহঁতে বনাই দি আছে। এতিয়া আমি জুলুম মাৰপিট, বহুত মাৰপিট কৰিছে, মাক মাৰিছে, চবেক মাৰিছে। থানাত কেছ দিছো, থানাত কোনো এজাহাৰ লোৱা নাই, এক দিছো লোৱা নাই। সিহঁতে বৰঘাট আৰক্ষী থানাত সিহঁতে মাতি কিনি আৰু মোৰ দাদাক, মোৰ বিনিক বহাই কিনি সিহঁতে আকৌ ঘৰ বনাই আছে। ঘটনা আমার স্বামীটা লইছে, কত লইছে, চা পান খাইছে, বাজার কইতাই না, বাদে তারা দাবি করছে তো না 2,70,000 টাকা। তখন আমরা কইছি দাম, কাল্লা আইসে আয়া ঘর টর বানাইছে, বাদে গেছি কইছি যে জোর জুলুম করে বাদে আমারে কাল্লা মারছে, মারলে তারা ঘর কাল্লা মারছে, বাদে ঘর টর বানায় খুঁড়া কাটছে। বাদে পুলিশ গেছে, পুলিশ গিয়া কইছে যে এই ঘরটিও ঘর তুলবেন না, সেই ঘরটিও ঘর তুলবেন না। হেরি কাসেম, হাকি, আব্দুল বারেক, শফিকুল ইসলাম, সাইফুল হক, জাগির হুসেন, শামসুল ইসলাম হেনতে আহি আক্রমণ কৰিছে। আমাৰ মাইকী কেইটাৰ নাম নাজানো, বহুত মানুহ হায়াৰ কৰি আনিছে। এতিয়া যিহেতু আমি দেখিছো, মানে কব নোৱাৰো কোন কোন মানুহ মাটি দখল কৰি আছে। দেউতাৰ পৰা মানে কিবা পাৰ্টনাৰশ্বিপত নে কিবা হিচাপত পইচা লৈছিলে। এতিয়া আমিতো নাজানো, কৈছে সিহঁতে দাবী কৰিছে, তো আমি পইচাটো ঘূৰাই দিম কৈছো। তো সিহঁতে কিমান বা লৈছিলে শুনিছো যে 2,70,000। তো আমি কৈছো পইচাটো ঘূৰাই দিম। সিহঁতে এতিয়া কৈ আছে খুদত বিচাৰিছে, মানে 6,50,000 দিব লাগে। তো দিব নোৱাৰিলে এতিয়াৰ ভিতৰত মাটি লাগে। এতিয়াৰ ভিতৰত আমি কেনেকা পইচাটো দিম কওকচোন। মাটি দখল কৰিছে, বহুত উৎপাত কৰি মাৰপিট কৰিছে, বহুত মানে ভাষা লৈ আহি ঘৰ সাজিছে। আগৰ দিনা ঘৰ সাজিছে, পুলিচ আহি মিলাই দিলে দুই পাৰ্টিকো, দুইফালেও সমানকে চাইছে। আকৌ যেতিয়া আজি ৰাতিপুৱা আকৌ ঘৰ বনাইছে, তেতিয়া সব মানুহ লৈ আহি মাৰপিট কৰিছে। আকৌ আজি আৰক্ষী থানাত বা আনিছে, দাও কোঠাৰ কি বহুত কিবা কিবি লৈ আহিছে, মানুহ ঢেৰ আনিছে, আনি কিনে মাৰপিট কৰি ঘৰটো সাজিছে। যিহেতু
আৰক্ষী থানাত গৈছো, আমাৰ একো হেৰি লোৱা নাই, নলৈ কিনে বহুত কিবা কিবি কৈছে যে তুহন্তে পইচা খাইছ, এইটো সেইটো পইচা খাইছে, পইচা ঘূৰাই দিম আমি কৈছো। তো যে কৈ কিনে কৈছে যে দুই পাৰ্টি আকৌ মাতিছে, দুইফালেও মাতি কিনে কৈছে যে মিলাই দিম, মিলাই দি কিনে আমাৰ মানুহ গৈছে, সিহঁতকো মাতিছে, আহিছে। আকৌ হেৰি SP ছাৰে কৈছে, IC ছাৰে কৈছে, কিবা কিবি সুধিছে, সুধি কিনে আমাৰ মানুহটোক আকৌ কি কৰিছে যে বহাই থৈ কিনে সিহঁতে আকৌ ঘৰ বনাই আছে।